উল্লেখ্য যে শিক্ষা সৌৰভ বঁটা দিয়াৰ বাবে দৈনিক প্ৰকাশক গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি আমাক সুদূৰ কাৰ্বি আংলঙৰ পৰা এই বঁটাটি গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰাৰ বাবে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰকাশক গোষ্ঠীৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই বঁটা দিয়া ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনৰ যি আমাৰ যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মসকলক তেওঁলোকে যি আগুৱাই যোৱাৰ যি সাহস দিছে, যি সন্মান দিছে, সেই সন্মান সঁচাকৈ গৌৰৱ কৰিবলগীয়া আৰু আমি নিজৰ জীৱনত ইয়াতকৈ আৰু ভালদৰে নিজৰ কৰ্ম কৰি যাবলৈ প্ৰেৰণা পাইছোঁ। সেইবাবে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৈনিক সমাজ গোষ্ঠী আৰু দিগদৰ্শন প্ৰশাসনে আজি আমাক যি মানৱ দৰদী বঁটাৰে সন্মানিত কৰিলে, গতিকে তাৰ কাৰণে আমি সিহঁতৰ ওচৰলৈ চিৰকৃতজ্ঞ হৈ থাকিম। হয়, মায়ে সমাজৰ কাৰণে ইমান মানৱ সেৱাত বা তাত বেছি কি কৰিছোঁ একো নাজানো, কিন্তু মই এজন শিক্ষক হিচাপে হোৱাৰ উপৰিও সমাজৰ লগত জড়িত হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰী তথা সমাজৰ সৰু সুৰা আঁসোৱাখিনি মই দূৰ কৰিব বিচাৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু সেই হকে সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ যিবোৰৰ লগত মই জড়িত আছিলোঁ তাৰ সকলোৰ যোগেদি সমাজৰ কাৰণে হকে কাম কৰি গৈছোঁ আৰু লগতে সকলোকে আহ্বান কৰিছোঁ যাতে সমাজৰ সৰু সুৰা আঁসোৱাখিনি যদি নাইকিয়া কৰিব পাৰি তেনে সমাজ অট'মেটিক আগবাঢ়ি যাব। ছাৰ, সুদূৰ কাৰ্বি আংলঙৰ পৰা আজি এই অসম ভিত্তিত যিহেতু এই বঁটাটো আজি আপোনাক প্ৰদান কৰিছে, ছাৰ কি ক'ব ছাৰ? বৰ মই নিজকে এই মানৱ দৰদী বঁটাৰ কাৰণে উপযুক্ত হয় নে নহয় নাজানো, কিন্তু সিহঁতে যিটো দিছে তাৰ মই ভাবিছোঁ যে সমাজৰ কাৰণে এইটো এটা প্ৰেৰণা হৈ থাকিব। মানুহে এনেকৈ আগবাঢ়ি আহিব সমাজৰ হকে কাম কৰিবলৈ। পূৰ্বেও তেনেধৰণৰ বঁটা পাইছিলে নেকি ছাৰ আপুনি? মই এনেকৈ নাপালেও ধৰক আমি নেতাজী ৱেলফেয়াৰ ছ'চাইটি বা সমাজৰ সৰু সুৰা সংগঠনত কাম কৰি তাৰ পৰা ধৰক বেষ্ট মেম্বাৰ বা কৰ্মকৰ্তা হিচাপে পাইছিলোঁ। এই বঁটা ছাৰ আজি কি প্ৰদান কৰিলে তেওঁলোকে আপোনালোক? প্ৰথমে আদৰণি হিচাপে সিহঁতে অসমীয়াখন ফুলাম গামোচাৰে আদৰণি জনালে, তাৰপিছত এটা পিতলৰ জাপিৰে সম্ভাষণ জনালে, তাৰোপৰি এখন সম্বৰ্ধনা পত্ৰ আৰু মানৱ দৰদী বঁটাটো প্ৰদান কৰিলে। কিবা ক'ব নেকি ছাৰ? এই সমাজখনক কিবা এটা বাৰ্তা দিব বিচাৰে নেকি ছাৰ? সমাজক সকলোকে ক'ম, আমি এনেকুৱা এটা যুগত চলি আছোঁ যাতে সমাজৰ যি ধৰণৰ অসুবিধা আমাৰ চৰকাৰৰ চকুৰে নপৰা সৰু সুৰা থাকি যায়, এইখিনি যাতে আমি দূৰ কৰিব পাৰোঁ, এইখিনি আঁতৰাব পাৰিলে অট'মেটিক সমাজ আগবাঢ়ি যাব। এই বঁটা পাই নিশ্চয় আনন্দিত হৈছে ছাৰ। সঁচাকৈ মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। দৈনিক সংবাদ গোষ্ঠীৰ দিগদৰ্শন প্ৰশাসনৰ লাভ কৰিছিল। প্ৰতিষ্ঠাকালৰ পৰা নিৰবিচ্ছিন্নভাৱে অসমৰ বিভিন্ন প্ৰান্তত অসম তিনিচুকীয়া, ডিব্ৰুগড় বিভিন্ন ঠাইত গ্ৰন্থ উন্মোচনী পৰ্ব লৈ অনবদ্য ভ্ৰমণী আগবঢ়াইছে। এই মোক মানৱ দৰদী বঁটাৰ কাৰণে মনোনীত কৰাৰ কাৰণে তেখেতসকলক মই অসংখ্য ধন্যবাদ দিছোঁ আৰু শলাগ লৈছোঁ। পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্য। ইয়াৰ পাছতে আমি খুব চমুকৈ জয় কুমাৰ সূতা ডাঙৰীয়া দুআষাৰ তেখেতৰ মনৰ অনুভৱ আয়োজিত গ্ৰন্থ উন্মোচনী সভাৰ